এটা গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টো যোগেদি আপোনালোকক জনাব বিচাৰিছো 2025 চনত অনুষ্ঠিত হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল আজি 30 এপ্ৰিলৰ দিনাখন ঘোষণা কৰা হ'ব আৰু কেনে ধৰণে ঘোষণা কৰা হ'ব ফলাফল এই ভিডিঅ'টো যোগেদি জনাব বিচাৰিছো দিনৰ 9 বজাৰ লগে লগে এই ফলাফলসমূহ ৱেবছাইটত পোৱা যাব আৰু গুগল প্লে ষ্টৰত এটা এপ আছে সেই এপটোৰ যোগেদিও পাব পৰা হ'ব এটা ৱেবছাইট গিটা হৈছে স্ক্ৰিনত দেখুৱাই দিছো অলপ ডাঙৰ কৰি এটা 12টা ৱেবছাইট দিছে আপোনালোকে যদি হে ৱেবছাইট গিটা চাব বিচাৰে এটা স্ক্ৰিনশ্বট মাৰি লওক তাৰ পিছত এই ৱেবছাইটৰ পৰা পোনপটীয়াকৈ চাব পাৰিব এই 12টা ৱেবছাইট আছে এই 12টা ৱেবছাইটৰ যোগেদি ফলাফল ঘোষণা মানে পাব পাৰিব আৰু ৰোল নাম্বাৰ আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ এই তিনিটা তথ্য লাগিব ৰোল ইয়াতে স্ক্ৰিনত দেখুৱা হৈছে ৰোল কেনেকৈ বহুৱাব নাম্বাৰ কেনেকৈ বহুৱাব আৰু ৰেজিষ্ট্ৰেচন নাম্বাৰ তেতিয়া যিখন ডিজিটেল মাৰ্কশিট ডাউনলোড কৰি ল'ব পৰা হ'ব আৰু বৰ্ড অফ কামাৰ যিটো আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড সেই বোৰ্ডৰ ফালৰ পৰা জনোৱা হৈছে যে যিসকলে ফেল কৰিব তেওঁলোকৰ কাৰণে মাৰ্কশিট যোগান ধৰা নহ'ব মানে হাৰ্ড কপি কিন্তু উত্তীৰ্ণসকলৰ কাৰণে যোগান ধৰা হ'ব সদ্যহতে ডিজিটেল মাৰ্কশিটখন এই ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰিব তাৰ পিছত আৰু এখন নটিছত লিখা কথাখিনি মই কৈ দিছো তাতে লিখিছে যে উপলব্ধ বুলি এটা গুগল প্লে ষ্টৰত এপ আছে উপলব্ধ স্ক্ৰিনত মই দেখুৱাই দিছো UPOLOBDHA এই উপলব্ধ এপটো গুগল প্লে ষ্টৰৰ পৰা লৈ ল'ব লাগিব আৰু সেই মোবাইল এপটোৰ যোগেদিও ফলাফল চাব পৰা হ'ব আৰু লগতে অতিৰিক্ত কিছু তথ্য আমাৰ পৰীক্ষাৰ্থীসকলৰ কাৰণে সেই এপটোত যোগান ধৰা আছে বুলিও ইয়াতে জনোৱা হৈছে এই এন্ড্ৰইড যিটো এপ গুগল প্লে ষ্টৰত পোৱা যাব তাৰ পিছত আৰু এটা কথা হ'ল যে যিসকলে উত্তীৰ্ণ হ'ব নোৱাৰিব তেওঁলোকে যদি হাৰ্ড কপি মানে এনেকৈ অনলাইনত ডাউনলোড কৰা কপিটো নহয় যিটো আমাৰ পৰম্পৰাগতভাৱে যিখন আমি মাৰ্কশিট পাওঁ তেনেকুৱা সেই কপিটো কথা কৈছে সেইটো কপি পাবৰ কাৰণে পৃথকে এপ্লাই এট দ্য বৰ্ড অফিচ ছেপাৰেটলি তেওঁলোকে যদি হাৰ্ড কপি বিচাৰে ফিল কৰাসকলে এনেইতো ডিজিটেল ডাউনলোড কৰি ল'ব পাৰিবই যদিহে হাৰ্ড কপি বৰ্ডৰ ফালৰ পৰা বিচাৰে তেতিয়াহ'লে পৃথকে এপ্লাই কৰিব লাগিব আৰু এটা গুৰুত্বপূৰ্ণ ইয়াতে কথা লিখিছে সেইটো হৈছে যে যিসকলে ৰিচেক কৰিব বিচাৰে পুনৰ পৰীক্ষণ কৰিব বিচাৰে ৰিচেকিঙৰ কাৰণে তেওঁলোকে এই ৰিজাল্ট ঘোষণাৰ দুদিনৰ পিছত অৰ্থাৎ আজি 30 তাৰিখৰ দিনাখন ৰিজাল্ট ঘোষণা কৰিছে গতিকে সেই হিচাপে 2 তাৰিখৰ পিছতেই তেওঁলোকে ৰিচেকিঙৰ কাৰণে পৰ্টেল যিটো ওপেন হ'ব তাত এপ্লাই কৰিব পাৰিব ইয়াতে লিখিছে দ্য পৰ্টেল উইল বি ওপেন আফটাৰ 2 days অফ ডিক্লেৰেশ্যন অফ ৰিজাল্ট অফ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামিনেশ্যন 2025 গতিকে যোৱা ফেব্ৰুৱাৰী আৰু মাৰ্চ এই দুয়োটা মাহতে অনুষ্ঠিত হোৱা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফল 30 এপ্ৰিলৰ 9 বজাৰ লগে লগে ঘোষণা কৰা হ'ব আৰু যিসকলে উত্তৰ বহি ৰিচেকিং কৰিব বিচাৰে তেওঁলোকে দুদিনৰ পিছতে পৰ্টেলৰ লিংক খোল খাব আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যনৰ যিটো অফিচিয়েল ৱেবছাইট ahscc.assam.gov.in সেই লিংকত গৈ পেলাই এপ্লাই কৰিব পাৰিব ভিডিঅ'টো মূল কথাখিনি ইমানেই নিশ্চয় কথাখিনি আপোনালোকক উপকৃত কৰিছে ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে সকলো আমাৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ্থী উপকৃত হয় আজিলৈ সামৰিছোঁ ধন্যবাদ